নগাঁও জিলাৰ উপায়ুক্ত মহোদয় নিৰ্দেশ মৰ্মে কপিলনী নদী বাঢ়নি পানী পটিয়াপামৰ মাথাউৰি ভঙাৰ সন্দৰ্ভত হাৰিয়া নদীত পানী বাঢ়িব ধৰিছে। উক্ত পানী বঢ়াৰ সন্দৰ্ভত তেতেলীখোলা অঞ্চলৰ সকলো ৰাইজক জনোৱা হয় যে উক্ত নদীত মাছ মৰা, বাচ্চা ল'ৰা-ছোৱালী গা ধোৱা সকলোটি বন্ধ কৰা হৈছে। লগতে প্ৰকাশ কৰিলোঁ যে সকলোৱে সতৰ্ক হৈ থাকিবৰ বাবে জনোৱা হ'ল। ধন্যবাদ। তেতেলীখোলা গাঁও প্ৰধান দিলীপ হাজৰিকা। নগাঁও জিলাৰ উপায়ুক্ত মহোদয় নিৰ্দেশ মৰ্মে কপিলনী নদী বাঢ়নি পানী পটিয়াপামৰ মাথাউৰি ভঙাৰ সন্দৰ্ভত হাৰিয়া নদীত পানী বাঢ়িব ধৰিছে। উক্ত পানী বঢ়াৰ সন্দৰ্ভত তেতেলীখোলা অঞ্চলৰ সকলো ৰাইজক জনোৱা হয় যে উক্ত নদীত মাছ মৰা, বাচ্চা ল'ৰা-ছোৱালী গা ধোৱা সকলোটি বন্ধ কৰা হৈছে। লগতে প্ৰকাশ কৰিলোঁ যে সকলোৱে সতৰ্ক হৈ থাকিবৰ বাবে জনোৱা হ'ল। ধন্যবাদ। তেতেলীখোলা গাঁও প্ৰধান দিলীপ হাজৰিকা। নগাঁও জিলাৰ উপায়ুক্ত মহোদয় নিৰ্দেশ মৰ্মে কপিলনী নদী বাঢ়নি পানী পটিয়াপামৰ মাথাউৰি ভঙাৰ সন্দৰ্ভত হাৰিয়া নদীত পানী বাঢ়িব ধৰিছে। উক্ত পানী বঢ়াৰ সন্দৰ্ভত তেতেলীখোলা অঞ্চলৰ সকলো ৰাইজক জনোৱা হয় যে উক্ত নদীত মাছ মৰা, বাচ্চা ল'ৰা-ছোৱালী গা ধোৱা সকলোটি বন্ধ কৰা হৈছে। লগতে প্ৰকাশ কৰিলোঁ যে সকলোৱে সতৰ্ক হৈ থাকিবৰ বাবে জনোৱা হ'ল। ধন্যবাদ। তেতেলীখোলা গাঁও প্ৰধান দিলীপ হাজৰিকা। নগাঁও জিলাৰ উপায়ুক্ত মহোদয় নিৰ্দেশ মৰ্মে কপিলনী নদী বাঢ়নি পানী পটিয়াপামৰ মাথাউৰি ভঙাৰ সন্দৰ্ভত হাৰিয়া নদীত পানী বাঢ়িব ধৰিছে। উক্ত পানী বঢ়াৰ সন্দৰ্ভত তেতেলীখোলা অঞ্চলৰ সকলো ৰাইজক জনোৱা হয় যে উক্ত নদীত মাছ মৰা, বাচ্চা ল'ৰা-ছোৱালী গা ধোৱা সকলোটি বন্ধ কৰা হৈছে। লগতে প্ৰকাশ কৰিলোঁ যে সকলোৱে সতৰ্ক হৈ থাকিবৰ বাবে জনোৱা হ'ল। ধন্যবাদ। তেতেলীখোলা গাঁও প্ৰধান দিলীপ হাজৰিকা।